এইটো কি লিখিছো বাক্যটো দা সান SUN দা সান রাইজ ইন দা ইষ্ট এইটো কি টেন্সত হ'ব ধৰিব পাৰিছা আমি কাৰেক্ট টেন্সত কি কৰিব লাগিব হোৱাট টু ডু we have to write this verb in its correct tense form tense formত লিখিব লাগিব সেইটো হ'ল correct tense আগতে আমি পাইছো এইটো গতিকে আমি কেনেকৈ লিখিম ইয়াক কি টেন্সত কেনেকৈ লিখিম চাবা এতিয়া The sun rises in the east. Rises. Riser পৰা কি হৈ গ'ল? Rises. ইয়াতে কি হৈ গ'ল? S. কিয় আহিল? Subject টো মতে আহিব. Subject is in third person singular number. আৰু এইটো মই কি টেন্সত লিখিছো এতিয়া? জয়মতি কোৱাচোন কি টেন্সত লিখিছো? সুৰজিতে কোৱা সিম্পল প্ৰেজেন্ট টেন্সত লিখিছো কেনেকৈ গম পাইছা সিম্পল প্ৰেজেন্ট টেন্সত লিখা বুলি কেনেকৈ গম পাইছো ভাৰ্বটোত আমি এটা s দিছো যেতিয়া ভাৰ্বৰ লগত এটা s থাকে বা es থাকে সেইটো সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য কিন্তু এই বাক্যটো সিম্পল প্ৰেজেন্ট টেন্স কিয় হ'ল ইয়াত এটা ক্লু আছে কি ক্লু ইয়াতে কি বুজাইছে দা সান ৰাইজ ইন দা ইষ্ট তাৰ মানে কি মিনিংটো হ'ল সূৰ্য কোনফালে উদয় হয় পূব ফালে উদয় রাইজ মানে উদয় হওয়া এপিয়ার হওয়া কোন ফালে এপিয়ার হয় পূব ফালে ইষ্টৰ ফালে হয় না নহয় কারবার পশ্চিম ফালে হয় নেকি পশ্চিম ফালে কি হয় ডুবে ডুবার ইংরাজি কি দা সান set এটা সেটটো কি হ'ব এবাৰ কি হ'ব এইটো সেটটো আমি লিখিলে ইয়াতে দা সান SET কি লাগিব এটা S very good sets in the west east means পূব west মানে পশ্চিম ইয়াতে এটা S দিলো এইবিলাক চিৰসত্য বাক্য these are universal truths তো যিবিলাক universal truths আছে those are universally truths গোটেই বিশ্বতে যিবিলাক সত্য চিৰন্তন সত্য সেই চিৰন্তন সত্যৰ বাক্যবিলাক সদায় আমি কি টেন্সত লিখিব লাগে সিম্পল প্ৰেজেন্ট টেন্সত গতিকে এনেকুৱা ধৰণৰ বাক্য যদি তোমালোকৰ এক্সামত আহে কাৰেক্ট টেন্স কৰাৰ কাৰণে তেতিয়াহ'লে তোমালোকে কি কৰিব লাগিব ভাৰ্বটোত এটা s লগাই দিব লাগিব কেতিয়াবা s কেতিয়াবা es এই দুটা লিখি লোৱা নেক্সট এক্সাম্পলৰ এটা দি আছো একো নাই দা সানটো আছে সেট মানে অস্ত যোৱা মনত ৰাখিবা এইটো অনুবাদ হৈ গ'ল ট্ৰান্সলেশ্যনো কৰিব পাৰিবা এতিয়া যদি ট্ৰান্সলেশ্যন আহে সূৰ্য পশ্চিম ফালে অস্ত যায় কি হ'ব দা সান সেটস ইন দা ওয়েস্ট কোনোবাই থিয় দি ভালদৰে কৈ দিয়াচোন জেলেকা কৈ দিয়া ধুনীয়াকৈ কৈ দিয়া The sun set in the sets. S to ক'ব লাগিব sets.
In the west. In the west. West means west মানে কি? West মানে কি? পশ্চিম. Yes. East মানে কি? East মানে পূব. Yes. West মানে পশ্চিম. North মানে উত্তর. South মানে দক্ষিণ. Very good. Sit down. So এইটো পালো আমি ইউনিভাৰ্চেল ট্ৰুথ. ঠিক তেনেকুৱাকে ইউনিভাৰ্চেল ট্ৰুথ আৰু কি হ'ব পাৰে যেনে ক্ৰ ইজ ব্লেক, মেন ইজ মৰ্টেল, এনেকুৱা ধৰণৰ বাক্যবিলাকো ইউনিভাৰ্চেল ট্ৰুথ. আকৌ আছে এইটো কি লিখিলো ডাউনৱাৰ্ডছ. ডাউনৱাৰ্ডছ মানে নামনি, ৱাৰ্ড মানে ফালে, ডাউন মানে নামনি, নামনিৰ ফালে. আৰু ইয়াৰ অপজিট কি হ'ব? আপৱাৰ্ড. আপৱাৰ্ড মানে আপ মানে উজনিৰ ফালে. ডাউনৱাৰ্ড নামনিৰ ফালে, আপৱাৰ্ড উজনিৰ ফালে. ডাউনৱাৰ্ডছ ক'ব পাৰা, ডাউনৱাৰ্ড হ'ব. ৱাটাৰ ফ্ল' ডাউনৱাৰ্ডছ. এইটো কি হৈ যাব এতিয়া? কোনোবা কৰি দিব পাৰিবা ইয়াত আহি পেলাই? ৱাটাৰ, গুড, ভেৰি গুড. লিখি দিয়া. ৱাটাৰ, একো নহয়, বেয়া হেণ্ডৰাইটিং দিলে. ইয়াতে অকলে যাব. লিখা, ধুনীয়াকৈ লিখা. ডাব্লিউটো ডাঙৰকৈ লিখা অলপ. টিটো কাটি দিয়া. ফ্ল'জ, গুড, ডাউনৱাৰ্ডছ. WA ৱাৰ্ড, RDS ডাউনৱাৰ্ডছ. ফুল ষ্টপ দিয়া. সদায় বাক্যটো ফুল ষ্টপ দিলে সম্পূৰ্ণ. বুজি পালা? ৱাটাৰ ফ্ল'জ ডাউনৱাৰ্ডছ. সুৰজ দা এটা হাত ধৰি দিয়া. ভেৰি গুড. এইটো কি টেন্সৰ বাক্য হ'ল? চিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য. আমি কাৰেক্ট টেন্স কৰিলে এনেকে কৰিব লাগিব. লিখা, লিখি লোৱা. ৱাটাৰ ফ্ল'জ ডাউনৱাৰ্ডছ. ঠিক তেনেকৈ আৰু আইচ মেল্ট ইন দ্য হট. হট মানে কি? তপত বা গৰম, যেনে হট ৱাটাৰ. আৰু ইয়াক আমি ভাৰ্ব কৰিলে হ'ব হিট. HCAT হিট. হিট, হিটৰ পৰা হিটাৰ. আইচ মেল্ট ইন দ্য হট, অৰ্থাৎ গৰম পালে কি হয়? গৰমত কি হয়? তপতত আইচ কি হয়? মেল্ট মানে কি জানানে? য়েছ, গলা, পানী হৈ যাব. আইচ উইল বিকাম ৱাটাৰ. চ' এতিয়া এইটো কোনে লিখি দিবা? লিখি দিয়া. ভালকে লিখা, ধুনীয়াকৈ লিখা. ICEটো লিখা ভালকে. ই ভালকে লিখা. এইটো বসি লোৱা, ডাষ্টাৰ আছেতো. আইচ
Melts. Very good. So বুজি পালা? So আমি কি কৰিব লাগিব? আমি কেৱল এটা এছ লগাই দিব লাগিব। বুঝছে? হা? তে মেল্ট মানে গলা। এইবাৰ চাবাচোন অকমান বেলেগ ধৰণৰ কেইটামান চাম। These are not universal truths, but in such cases we also use simple present tense. যেনে এই সেন্টেন্সটো চোৱা কি লিখিছো থিয়দি পঢ়ি দিয়া our examination এটো x EXAMINATION examination এটো ফুল ফর্ম বহুতে এক্সাম তো লিখি থাকে কেৱল কিন্তু গোটেইটো জানিব লাগে examination ইয়াত কিমানটা সিলেবল আছে examination চাৰিটা examination start tomorrow yes our examination start tomorrow এইটো কি টেন্স হ'ব এতিয়া our examination এইটো হেকে হ'ব starts our examination starts tomorrow কিয় starts হল tomorrow আছে tomorrow মানে কাইলৈ মানে কাইলৈ tomorrow মানে কাইলৈ কিন্তু অহাকালি বুলি নকবা হা অসমীয়াত অহাকালি বা যোৱাকালি বুলি আসলতে শব্দ নাই যদিও বহুত ইউজ কৰে তেনেকুৱা শব্দ নাই এই দেবেন দত্ত স্যার তেখেত ঢুকাই গল তেখেতে এই কথাটো বাৰে বাৰে কৈছিলে আমি অহাকালি ক'ব নালাগে বা যোৱাকালি ক'ব নালাগে যোৱাকালিটো কালি আৰু অহাকালিটো কাইলৈ এনেকৈ ক'লে শুদ্ধ মানে অসমীয়া শুদ্ধ শব্দ তো কাইলৈ ষ্টাৰ্ট হ'ব হে হোৱা নাই বুজি পাইছা ইট উইল বিগান it will begin it will start কিন্তু হ'ব যে হ'ব এটো কি হ'বই নিশ্চিত it is definite it is definite that it will start from tomorrow it is definite so in such cases তেনেকুৱা কথাত আমি কি দিও simple present tense যে মানে যেটো কাম ভৱিষ্যতত হ'ব কিন্তু কামটো নিশ্চিত হ'বই পালা বুজি পাইছা নে কিবা কোৱেশ্চন আছে কিবা কনফিউজন আছে নেকি হ'বই যেটো তেনেকুৱা ক্ষেত্ৰত আমি simple present tense দিম so our examination starts tomorrow থাকক বা যে ভৱিষ্যতৰ ফিউচাৰ যিকোনো ওয়ার্ড থাকক ফিউচাৰ টাইম থাকিলে আমাৰ কি হ'ব এটো simple present tense হ'ব ক্লিয়াৰ ঠিক তেনেকৈ কেতিয়াবা নিউজত হেডলাইন পাবা তোমালোকে The Prime Minister arrives Guwahati tomorrow বা on Monday next or on Monday next the Prime Minister arrive Guwahati
অন মনডে নেক্সট মানে তেওঁ আহিবই প্ৰাইম মিনিষ্টাৰ আহিলেতো জানাই কেনেকুৱা কি হয় পৰিৱেশটো একদম মানে কালাৰ চালাৰ কৰি ৰাস্তা ঘাট পিনপিনা কৰি দিয়া হয় যিকোনো VIP আহিলে বা VVIP আহিলে এনেকুৱা ক্ষেত্ৰত আমি কি টেন্স দিম চিম্পল প্ৰেজেন্ট টেন্স দিম ইয়াতো কি হ'ব এতিয়া য়েছ ভেৰি গুড চ' বাক্যটো কি হ'ব কোনে ইয়াত কোনোবাই লিখি দিবা নেকি কোনোবা আহা ইয়াত লিখি দিয়া যদি চন্দিকা আহা আহা ধুনীয়াকৈ লিখি দিয়া ইয়াতে The Prime Minister arrives হৈ যাব এইটো ডাঙৰকে লিখা হলো Very good. Very good. The Prime Minister arrives. ARRIVES arrives. অলপ ভালকে লিখি দিওঁ arrives টো নাই চন্দিকা বেয়া পাবা নেকি আখৰটো ভালকে লিখি দিওঁ arrives Guwahati. The Prime Minister arrives Guwahati on Monday next. এটো বুজি পালা এতিয়া নেক্সট আছে নেক্সট ইজ এ ফিউচাৰ ৱৰ্ড ফিউচাৰ টাইম বুজাইছে লিখা নাই লিখিলো আগতে কিটা এনি কুৱেশ্যন কিবা কুৱেশ্যন আছে নেকি তোমালোকৰ ফালৰ পৰা এনেকুৱা ধৰণৰ কিবা কুৱেশ্যন আছে নেকি যেটো তোমালোকে কেতিয়াবা পাইছা কিন্তু কৰিব পৰা নাই এতিয়া বুজি পালা কোনবিলাকত আমাৰ সিম্পল প্ৰেজেন্ট টেন্স হ'ব পালা বুজি ঠিক আছে তো প্ৰথমটো পালো আমি ইউনিভাৰ্সাল ট্ৰুথছ বিলাক তাৰ পিছতে আমি পালো কোনবিলাক যে যিবিলাক আমাৰ নিশ্চিত ভৱিষ্যত অৰ্থাৎ ৰিয়েল ফিউচাৰ হ'বই ইট মাষ্ট হ্যাপেন ইয়াৰ পিছত আৰু কিছুমান আছে আমাৰ যিবিলাক অভ্যাস বিলাক আৱাৰ হেবিটছ এই হেবিট বিলাকো আমি কি কৰো সিম্পল প্ৰেজেন্ট টেন্সত লিখো এটো মচি দিও কিমান নম্বৰ হ'ব 7 হ'ব না সো হেবিট বুলি ক'লে কি বুজা হোৱাট ডু ইউ মিন বাই হেবিট দা ওয়ার্ড হেবিট yes যিবিলাক তোমালোকে সদায় কৰা you do always every day such activities are called your habits so ৰাতিপুৱা কি কৰা তোমালোকে ব্ৰাছ কৰা আৰু কি কৰা চাহ খোৱা অংক কৰা কোনোবাই কিবা কৰা এইবিলাক হেবিট I always get up from bed at 6 o'clock. মই 6টা বজাত বিছনাৰ পৰা উঠো ইয়াত আৰু মৰ্নিংটো আমি নিলিখিলেও হ'ব কাৰণ বিছনাৰ পৰা ৰাতিপুৱাই উঠে আৰু হয়নে নহয় 6টা বজাত তোমালোকে বিছনাৰ পৰা উঠা
গতিকে ইয়াতে গেটটো আৰু গেটে হৈ গ'ল ইয়াতে আমাৰ এছ এছ লগাবলগীয়া নাই কাৰণ এইটো এটা ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ বুজি পাইছা এইটো আমাৰ এনচাৰটো একেই এইটোৱে হ'ব গেট আপ I always get up from bed at 6 o'clock ইয়াতে মই এটা বস্তু তোমালোক শিকাই দিওঁ চাবাচোন এই o clock মান means off clock o clock means off clock এইটোকে আমি কন্ট্ৰাক্টেড কৰি পেলাই কি লিখিছো o clock মনত ৰাখিবা এইটো o আৰু ক্লকৰ মাজত কমা এটা দিব লাগিব আৰু এই দুটা কি কৰিব লাগিব আমি ওচৰা ওচৰিকে লিখিব লাগিব it should be written closer never write like this 6 o'clock never write like this write like this 6 or 7 o'clock বুজি পাইছা o'clock এই দুটা কি থাকিব লাগিব ক্লোজাৰ ওচৰা ওচৰি থাকিব লাগিব it should be written closer so এনেকে নহয় গ্যাপটো এনেকুৱাকে নিদিবা বা কেতিয়াবা ইয়াতে কমাটো দিলা দি পেলাই ক্লকটো তাতে লিখিলা ন হ'ব এনেকে লিখিবা so এইটো this is habits are also written in simple present tense গলে এনেকুৱা ধৰণৰ বাক্য যদি আহে তোমালোকে কি কৰিব লাগিব simple present tenseত লিখিব লাগিব ঠিক তেনেকৈ Rita Rita play every day dilo so Rita play badminton every day is every day always এই এনেকুৱা শব্দবিলাক এনেকুৱা এডভাৰ্ব বিলাক these are called adverbs যিবিলাক শব্দ সময় বুজায় those words mean time refer to time those are called adverbs adverb of time থাকিব মনত adverb বুলি কোৱা হয় যেনে কি কি always every day every time every year এনেকুৱা তো ইয়াতে কি হ'ব ৰিটা প্লেজ এটো কোনোবা লিখিবা ৰবি গল নেকি শুনিবা লিখা Very good. Place hole. So, buzi pala kiba question, any doubt? Hona Joymoti, please come here. So, this is capital letter. Never use capital letter in such words like place. মানে ভার্বৰ লগত capital letter নহয় কেতিয়া হ'ব capital letter you must use in the beginning of the sentence when it is a noun হলে হ'ব বা যিকোনো হলে মানে যদি মানে সেন্টেন্সৰ মাজত capital letter নহয় in the middle never use and this is a verb verbs are not written with capitals written in capitals so বুজি পালা নহয়
So this is simple present tense. আমি simple present tenseৰ যদি কাৰেক্ট টেন্স আহে আমি কেনেকৈ কৰিব লাগে এইটো তোমালোকক আজি দিলোঁ অকণমান আভাস এটা। তো তোমালোকে আকৌ ঘৰত প্ৰেক্টিছ কৰিবা নহয়? অলপতো বুজি পাইছা? আমাক প্ৰথম কথা লিখোঁতে এছটো লাগিব ভাৰ্বত। কেতিয়া লাগিব এছটো? যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়। কিন্তু যদি আই হয় বা ইউ হয় তেতিয়াহ'লে আমাক নহয়, যেনে ইয়াত হোৱা নাই। ক্লিয়াৰ হ'ল? আই হ'লে বা ইউ হ'লে ইয়াত এছটো নহ'ব। থেংক ইউ। ছুটি দিছে, তোমালোক এতিয়া যাব পাৰিবা।